নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ITI আৰু ইংলিছ কালি প্ৰকাশ পালে। যিসকলে চাব পৰা নাই, মই ইউটিউবত ডেছক্ৰিপশ্যনত গৈ চাই ল'ব। এতিয়া এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ চাই ল'ব, কেনেদৰে চাব পাৰিব। যদি লগ আউট হৈ গৈছে কি কৰিব লাগিব, কাৰ্ডতো মই ভিডিঅ' দি দিছোঁ, চাই ল'ব। এতিয়া কথাটো হৈছে নেক্সট ষ্টেপ কি কৰিব লাগিব, নেক্সট ডেট কি আছে, কেতিয়া আপোনালোকে চইচ ফিল কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব, ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া হ'ব, এই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। প্ৰথমতে ৰেংক জেনেৰেশ্যন 19 আগষ্ট কালি প্ৰকাশ পালে সেয়া। নেক্সট আছে চইচ ফিলিং। ফাৰ্ষ্ট কাউন্সেলিঙৰ কাৰণে সকলোকে চইচ ফিলিং কৰিবলৈ কৈছে। চইচ ফিলিং সকলোৱে কৰিব লাগিব। লাগিলে আপোনালোকৰ ৰেংক 25,000তে থাকক বা 10,000তে থাকক বা 1 নম্বৰে সকলোৱে কৰিব লাগিব চইচ ফিলিংটো। চইচ ফিলিং যদি নকৰে আপোনালোকৰ কোনো ধৰণৰ কাউন্সেলিঙত ভাগ ল'ব নোৱাৰিব। সেয়েহে 23 আগষ্টৰ পৰা 26 আগষ্ট 4 দিনৰ ভিতৰত আপোনালোকে চইচ ফিল কৰিব লাগিব। কেনেদৰে কৰিব মই দেখুৱাই দিম, আজিয়ে দেখুৱাই দিম। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট এলটমেণ্ট আহিব। চইচ ফিলিঙৰ কাৰণে আপোনালোকে লগ ইন কৰি ল'ব নিজৰ একাউণ্টটো। মই আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে লগ ইন কৰিব, প্ৰথমৰ পৰা দেখুৱাই দিছোঁ। লগ আউট কৰি লৈছোঁ মই প্ৰথম। এতিয়া আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেদৰে পেজটো আহিব। ইয়াত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ, পাছৱৰ্ড, ছিকিউৰিটি পিনটো দি চাইন ইন কৰি ল'ব। ভালদৰে ছিকিউৰিটি পিনটো ভৰাব। বহুতৰ লগ ইন হোৱা নাই বুলি কৈছে। লগ ইন যদি নাই হোৱা, বাৰে লগ আউট হৈ গৈছে, আপোনালোকে ক্লিয়াৰ ব্ৰাউজাৰ কৰি ল'ব, ক্লিয়াৰ ডাটা কৰি ল'ব আপোনালোকৰ ব্ৰাউজাৰটো। তাৰপিছত চাইন ইন কৰি দিব। OTP মই ইমেইল কৰিছোঁ, আপোনালোকে ফোন নাম্বাৰো কৰিব পাৰে। চেণ্ড OTP ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনালোকৰ মোবাইল নাম্বাৰটোলৈ যাব বা আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইলটোলৈ যাব। সেইটো আপোনালোকে ইয়াত ভৰাই ল'ব। ভৰাই লৈ লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ একাউণ্টটো খোল খাই যাব। আপোনালোকৰ গোটেই পেজটো ওলাই যাব। ইয়াত কেইবাটাও অপশ্যন আছে দেখিছেনে, এভেইলেবল চইচ, মানে আপোনালোকে চইচ কিমানটাত আপোনালোকে এভেইলেবল আছে। অৰ্থাৎ আপোনালোকে যদি মেট্ৰিক পাছৰ কাৰণে পূৰাইছিলে, মেট্ৰিক পাছৰ কাৰণে কিমান চইচ এভেইলেবল আছে, 8 পাছৰ কাৰণে কিমান চইচ এভেইলেবল আছে, সকলো ওলাই যাব। তাৰপাছত আপোনালোকৰ চইচ ফিলিং আনলকিং, ইয়াত আপোনালোকে চইচ ফিলিং কৰিব লাগিব। অৰ্থাৎ চইচখিনি আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি আপোনালোকে এড কৰিব লাগিব। এড কৰি আপোনালোকে লক কৰি দিব লাগিব। তাৰপাছত টোটেল এভেইলেবল চইচ আপোনালোকৰ 10 পাছৰ কাৰণে যদি এপ্লাই কৰিছে, কিমান চইচ এভেইলেবল আছে ইয়াত ওলাই থাকিব। কিমান চইচ আপোনালোকে ফিল কৰিলে সেইটো ওলাই থাকিব। যদি 200 আছিলে, 100 যদি ফিল কৰে, আনফিল্ডেড হৈ থাকিব 100। গতিকে 100 আনফিল্ড হিচাপে 100 দেখুৱাই থাকিব। মই উদাহৰণ দি দিছোঁ। চইচ লকিং, আপোনালোকে চইচ ফিল কৰিলে কিন্তু লক কৰি কিমানটা ৰাখিলে সেইটো ইয়াত আপোনালোকে ওলাই যাব। আপোনালোকে চইচ ফিলিঙৰ কাৰণে কোনো ধৰণৰ লিমিটেশ্যন নাই। বহুত চইচ আপোনালোকে যিমান ওলায় সিমানটা আপোনালোকে চইচ ফিল কৰিব পাৰে। আপোনালোকে কেইবাখনো ITIত আপোনালোকে নিজৰ এপ্লিকেশ্যন দিব পাৰে। অৰ্থাৎ আপোনালোকে চইচ ফিলিঙৰ যোগেদি কেইবাখনো ITI কেইবাটাও ডিপাৰ্টমেণ্টত আপোনালোকে চইচ ফিল কৰিব পাৰে। চইচ ফিল কৰাৰ পাছত আপোনালোকে যিদিনা ৰিজাল্ট দিব, আপোনালোকে লগ ইন কৰি ডাইৰেক্ট ছিট এলটমেণ্ট ৰিজাল্টলৈ আপোনালোকে আহি যাব। ছিট এলটমেণ্ট ৰিজাল্টত ক্লিক কৰি দিব। ভিডিঅ' মোৰ পায় বা নাপায় সেইদিনা, দেৰিকৈও পাব পাৰে। গতিকে আপোনালোকে ছিট এলটমেণ্ট ৰিজাল্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো ওলাই যাব। এতিয়া যিসকলে মেৰিট লিষ্ট পোৱা নাই, তেওঁলোকে ডাইৰেক্ট লগ ইন কৰাৰ পাছত কেণ্ডিডেট প্ৰফাইল, এনেকৈ প্ৰফাইলটো ওলাই যাব নহয়। ইয়াত কেণ্ডিডেট প্ৰফাইলত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ৰেংক ডিটেইলছ বুলি এটা অপশ্যন আছে দেখিছেনে, 349। ইয়াত সকলোৱে সুধি আছে ৱেটেজ নাল বুলি যিটো অপশ্যন আছে কিয় আহি আছে। ৱেটেজ নাল মানে হৈছে আপোনালোকৰ কোনো ধৰণৰ এইটো যিটো ৰেংক আছে সেই ৰেংকটো কোনো ধৰণৰ অকল মেৰিট বেচিছতে দিছে। অৰ্থাৎ কোনো ধৰণৰ যিটো কি বুলি কয় আপোনালোকৰ এইটো কেটেগৰীত নাই মানে। অৰ্থাৎ EWS হওক, OBC হওক, MOBC হওক, এনেকুৱা কেটেগৰীত নাই। এইটো আচলতে ৱেটেজ নাল, অৰ্থাৎ কোনো ধৰণৰ কেটেগৰী নাই। এইটো সম্পূৰ্ণ মেৰিট লিষ্ট হয়, মেৰিট ৰেংক হয়। এইটো আপোনালোকৰ কেটেগৰী আছে, এইটো ভাগ কৰা নাই। সেইকাৰণে আপোনালোকৰ ৱেটেজটো নাল আহিছে। ইয়াৰ পাছত আপোনালোকে চইচ ফিলিং কৰিব লাগিব। চইচ ফিলিং কৰাৰ পাছত আপোনালোকে যিমতে আপোনালোকৰ ইয়াত দিয়া আছে নহয় চাব কেটেগৰী লিষ্ট, ইকনমিক উইকাৰ ছেকশ্যন, এইটো ইয়েছ আছে। তেনেকৈ OBC MOBC এখন ইয়েছ থাকিব। সেইটো আপোনালোকে চইচ ফিলিং কৰাৰ পাছত আপোনালোকে যেতিয়া ছিট এলটমেণ্ট হ'ব, ছিট এলটমেণ্টত আপোনালোকৰ কোটা অনুযায়ী আপোনালোকৰ ৰিজাল্টটো আহি যাব। কিন্তু বৰ্তমান ৰেংক ডিটেইলছটো ৱেটেজ নাল হিচাপে দেখাই দিব। এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।